ন্যায় যাত্ৰাটো আমাৰে চলি আছে, এতিয়া ৰাইজৰে চলি আছে। কাৰণ এতিয়াতো ন্যায় যাত্ৰা মানে কি, এতিয়া ৰেচন যাত্ৰা চলি আছে। এতিয়া ৰেচন যাত্ৰা চলি আছে প্ৰতিটো সমষ্টিত, প্ৰায় 42,85,000 মানুহে এই যে আজি নতুনকৈ তেওঁলোকে ৰেচন পাব আৰু 5 লাখ টকাৰ যি সুবিধা পাব, সেইসকল মানুহক মই সুধিছিলোঁ যে ইমান দিনে আপোনালোকৰ ক্ষেত্ৰত ন্যায় কৰিছিলে নে অন্যায় কৰিছিলে। তেওঁলোকে কৈছে যে ইমান দিনে আমাৰ ক্ষেত্ৰত অন্যায় হৈ আছিলে, যে এতিয়া কি হৈ আছে। তেওঁলোকে কৈছে এতিয়া ন্যায় হৈ আছে। ন্যায় যাত্ৰাটো আমাৰে চলি আছে, এতিয়া ৰাইজৰে চলি আছে। কাৰণ এতিয়াতো ন্যায় যাত্ৰা মানে কি, এতিয়া ৰেচন যাত্ৰা চলি আছে। এতিয়া ৰেচন যাত্ৰা চলি আছে প্ৰতিটো সমষ্টিত, প্ৰায় 42,85,000 মানুহে এই যে আজি নতুনকৈ তেওঁলোকে ৰেচন পাব আৰু 5 লাখ টকাৰ যি সুবিধা পাব, সেইসকল মানুহক মই সুধিছিলোঁ যে ইমান দিনে আপোনালোকৰ ক্ষেত্ৰত ন্যায় কৰিছিলে নে অন্যায় কৰিছিলে। তেওঁলোকে কৈছে যে ইমান দিনে আমাৰ ক্ষেত্ৰত অন্যায় হৈ আছিলে, যে এতিয়া কি হৈ আছে। তেওঁলোকে কৈছে এতিয়া ন্যায় হৈ আছে।